এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলিছে। মই বৰ্তমান উপস্থিত আছো 14 নং কাছমাৰী জিলা পৰিষদত আৰু এই কাছমাৰী জিলা পৰিষদতো বৰ্তমান নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হৈছে এই নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু মই ইয়াৰ পৰিৱেশ যি সেই পৰিৱেশ দেখুৱাবলৈ মোৰ সতীৰ্থক আহ্বান জনালোঁ। 14 নং কাছমাৰী জিলা পৰিষদৰ সদস্য পদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ধ্ৰুৱজ্যোতি ৰাজাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ইয়াতে আহি উপস্থিত হৈছে এই সাংসদ প্ৰদ্যুৎ বৰদলৈ। মই তেওঁৰ লগত পোনে পোনে কথা পাতিম, যিহেতু পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। কেনেধৰণৰ প্ৰচাৰ চলিছে আপোনালোকৰ কংগ্ৰেছ দলৰ? প্ৰথম কথা হ'ল এইবাৰ যাতে কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিব নোৱাৰে পঞ্চায়তত, গাঁও পঞ্চায়তত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চক্ৰান্ত কৰিলে। কাৰণ এইবাৰ ইলেকশ্যন হ'লে দুধ কা দুধ পানী কা পানী হৈ যাব। কাৰণ মানুহে বুজি পাইছে যে বিজেপি আচলতে বিশেষকৈ অসমৰ বৰ্তমানৰ যিখন বিজেপি চৰকাৰ সৰ্বকালৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ এখন চৰকাৰ। মুখ্যমন্ত্ৰীৰ নেতৃত্বতে এই দুৰ্নীতিৰ পোহাৰ মেলিছে। তেওঁলোকে সমান্তৰাল অৰ্থ ব্যৱস্থা এটা, যিটো চিণ্ডিকেট ৰাজ বুলি কোৱা হয়, সেই চিণ্ডিকেট ৰাজটো হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠিত কৰিলে, ইনষ্টিটিউচনেলাইজ কৰিলে আৰু সেইটোৰ যোগেদি সোপে তেওঁলোকে টকাৰ পাহাৰ ঘটিছে। সেইবিলাক কথা অৱশেষত গৈ কেন্দ্ৰীয় চৰকাৰৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰেট ইডিও স্বীকাৰ কৰিবলৈ বাধ্য হ'ল, যিটো কথা আমি সদায় ডিমাণ্ড কৰি আছোঁ। অকল কয়লাই নহয়, চুপাৰীৰ পৰা, পাণৰ পৰা, কণীৰ পৰা প্ৰত্যেকটো সামগ্ৰীৰ ওপৰতে তেওঁলোকে চিণ্ডিকেটৰ সাম্ৰাজ্য কৰিছে। আৰু এই চিণ্ডিকেট চলাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাত ঘৰৰ মাত্ৰ এজন বা দুজন মন্ত্ৰীক, তেওঁৰ সেনাপতি সকলো কুকৰ্মৰ যিজন তদাৰক কৰে, সেই কুকৰ্মৰ তদাৰক কৰাজনক দায়িত্ব দিছে। আৰু অসমৰ মানুহে বুজি পাইছে যে এই চৰকাৰখন অতি দুৰ্নীতিপৰায়ণ। এজন জনজাতীয় লোকক লেং মাৰি পেলাই হিমন্ত বিশ্ব শৰ্মাই 2021 মুখ্যমন্ত্ৰী হ'ল, কিন্তু এতিয়া গোটেই অসমতে তেওঁৰ বিৰুদ্ধে একেবাৰে তৃণমূল পৰ্যায়ত যিটো এণ্টি ইনকামবেঞ্চি আছে, সেইটো কথা বুজি পায়েই তেওঁ লৰালৰিকে প্ৰিএম্পটিভ মেজাৰ হিচাপে গাঁও পঞ্চায়তত কংগ্ৰেছৰ প্ৰাৰ্থী যাতে উঠিব নোৱাৰে তাৰ কাৰণে তেওঁ ব্যৱস্থা কৰিলে, আইনো কৰিলে, কৰি পেলাই এইবাৰ আমি দলীয় চিম্বলত খেলিব পৰা নাই পঞ্চায়তত। আৰু বাকী আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ আমাৰ প্ৰাৰ্থী, বিশেষকৈ নগাঁও জিলাত, মৰিগাঁও জিলাত আৰু অসমৰ অন্যান্য জিলাত পুলিচ বাহিনীক তেওঁলোকে হাতিয়াৰ হিচাপে লৈ পেলাই আমাৰ প্ৰাৰ্থীসকলক বিভিন্ন প্ৰকাৰে হেঁচা দি পেলাই, হয় মহিলাগৰাকী যদি হৈছে মহিলাগৰাকীৰ হাজবেণ্ডক ভুৱা FIR দিয়াই পেলাই সেইবিলাকক এৰেষ্ট কৰি জেললৈ পঠিয়াইছে, প্ৰেছাৰ দিছে আৰু বহুতকে মনোনয়ন পত্ৰ উঠাই ল'বলৈ বাধ্য কৰিছে। গতিকে এইবিলাক কৰি পেলাই হিমন্ত বিশ্ব শৰ্মাই নিষ্কণ্টক হ'ব খুজিছে, কিন্তু তেওঁ অসমৰ মানুহে বুজি পাইছে। আৰু আমিও কংগ্ৰেছ দলেও যুদ্ধত নামিছোঁ। আমি কালৈকো ভয় নকৰোঁ, হিমন্ত বিশ্ব শৰ্মাৰ পুলিচলৈ আমি ভয় নকৰোঁ, আমি তেওঁৰ প্ৰশাসনক ভয় নকৰোঁ। কাৰণ এইকাৰণে প্ৰশাসনক ভয় নকৰোঁ, তেওঁলোকে যদি পক্ষপাতিত্ব লৈ পেলাই যদি গণতন্ত্ৰক যদি তেওঁলোকে মষিমূৰ কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে ৰাইজ আমাৰ পক্ষত থাকিব। সেই কথাই মই স্পষ্ট কৰি দিছোঁ যে পাকিস্তানৰ যিটো মদতপুষ্ট যিটো তেওঁলোকৰ সন্ত্ৰাসবাদীসকলে এটা উদ্দেশ্য লৈ পেলাই পেহেলগামত এই নিৰীহ মানুহবিলাকক হত্যা কৰিলে। স্বাভাৱিকতে ধৰ্মীয় উন্মাদনা যাতে হয়, এইটো কোনে কৰিছে ক'ব নোৱাৰোঁ, কিন্তু পাকিস্তানে কৰিছে বুলি আমি ভাবিছোঁ। গতিকে মই তেনেকৈ কংগ্ৰেছী প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দুৰ্গাৰ ৰূপ ধাৰণ কৰি এই পাকিস্তানক 1967 চনৰ যুদ্ধত পৰাস্ত কৰিছিলে, যেনেকৈ এই ইন্দিৰা গান্ধীয়ে 1971 চনত দুৰ্গাৰ ৰূপ ধৰি পেলাই যেতিয়া পাকিস্তানে এনেকুৱা ধৰণৰ অটপালি কৰাৰ কাৰণে পাকিস্তানখনক দ্বিখণ্ডিত কৰিলে, দুখন ৰাষ্ট্ৰ কৰি পেলালে, এখন পাকিস্তান, এখন বাংলাদেশ। কোনে তৈয়াৰ কৰিলে? উগ্ৰ মূৰ্তি লৈ পেলাই, সংহাৰ মূৰ্তি লৈ পেলাই ইন্দিৰা গান্ধীয়ে পাকিস্তানক উপযুক্ত জবাব দিলে। আমাৰ এতিয়াৰ প্ৰধানমন্ত্ৰীক মই আহ্বান জনাইছোঁ, সেই সময়ত 1971 চনত বিজেপিৰ নেতা অটল বিহাৰী বাজপেয়ীয়ে খুদ ইন্দিৰা গান্ধীক নিজে দুৰ্গা দেৱীৰ সাক্ষাৎ স্বৰূপ বুলি তেওঁ প্ৰশংসা কৰিছিলে। আজি সেইকাৰণে আমি ক'ব খুজিছোঁ যে এই আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাষণতো বহুত কথা কয়, 56 ইঞ্চিৰ বুকু, ৰঙা চকু দেখো, চীনৰ ক্ষেত্ৰতো ভেচভেচিয়া হৈ পেলাই পাৱে পৰিহৰি হৈ থাকে, কিন্তু যদিও পাকিস্তানৰ বিৰুদ্ধে কয়, কিন্তু এতিয়া তেওঁ সঁচাকৈ এই পাকিস্তানৰ এই অটপালিক মষিমূৰ কৰিবৰ কাৰণে তেওঁ ভূমিকা লওক আৰু আমি তেওঁক সমৰ্থন কৰিম। সংবাদ মাধ্যমৰ আচলতে তেওঁক হিৰ' কৰিছে, ক'ব নোৱাৰোঁ। পাকিস্তানৰ আচলতে আমিনুল ইছলামে কি কৈছে মই সঁচা কথা ক'বলৈ মই অৱগত নহয়, যদি তেনেকুৱা ধৰণৰ কথা কৈছে সেইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে স্বাভাৱিকতে পাকিস্তানতো এনেকুৱা ধৰণৰ আছেই। আজি বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে, আমি চবেই জানো, এইবিলাকতো নচলিব।
কিন্তু তাৰ লগতে আমাৰ দেশতো যদি এনেকুৱা ধৰ্মীয় উন্মাদনাৰ সৃষ্টি হয় সেইটো উচিত নহয় কাৰণ আমি সকলো একেলগে থাকোঁ ধৰ্মীয় উন্মাদনাৰ সৈতে আমাক ধৰ্মান্ধতাৰ কানি খুৱাবলৈ আৰম্ভ কৰিছে এই বিজেপিয়ে বা তেনেকুৱা সেইটোও নহয় আমি সকলোৱে দৃঢ়ভাৱে ভাৰতীয় হিচাপে একোজন ভাল অসমীয়া হিচাপে আমি এনেকুৱা ধৰণৰ সংকীৰ্ণবাদী ৰাজনীতিত বিশ্বাস নকৰোঁ আৰু আমিনুল ইছলামে যদি এনেকুৱা ধৰণৰ কথা কৈছে সেয়া গৰিহণাযোগ্য আজি ক'ত ক'ত প্ৰচাৰ চলাব আজি মই ৰাতিপুৱাৰ পৰা ওলাই আহিছোঁ এয়া মোৰ নিজৰ সমষ্টি মই ইমান দিনে কেইবাদিনো মই উজনি অসমৰ বেলেগ বেলেগ জিলাত আছিলোঁ গতিকে এতিয়া মোৰ নিজৰ সমষ্টিলৈ মই আহিছোঁ মই গতিকে আমাৰ গোটেই এতিয়া আৰু য'তে ৰাতি ত'তে কাটি টাইপ আৰু মানে ৰাতিপুৱা ধন্যবাদ প্ৰাৰ্থীগৰাকী আছে কেনেকুৱা প্ৰচাৰ কেনেকৈ চলিছে প্ৰচাৰ ভালে চলিছে আমি ঘৰে ঘৰে গৈছোঁ ৰাইজৰ সঁহাৰি পাইছোঁ আমাৰ নিশ্চয় আমাৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ